কেনে আছে ঢোলৰ ওজা ধীৰেন কোঁৱৰ নাজিৰাৰ এখন গাঁও নাম চানবছা য'ত আছে সাহিত্য সংস্কৃতি চৰ্চাৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তি অঞ্চলটোৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি যাৰ ঢোলৰ চাপৰত কঁপি উঠিছিল বিহু মঞ্চ তেখেতেই হৈছে ঢোলৰ ওজা ধীৰেন কোঁৱৰ প্ৰয়াত ধৰ্মেশ্বৰ কোঁৱৰ আৰু গৃহিণী প্ৰয়াত কুসুম কোঁৱৰৰ কনিষ্ঠ পুত্ৰ 1965 চনত প্ৰয়াত তুলসী ওজাৰ ওচৰত ঢোলবাদন শিক্ষা গ্ৰহণ কৰিছিল ধীৰেন কোঁৱৰে কালক্ৰমত খোল পেপা বাঁহী আদি সকলো লোকবাদ্য বজোৱাত পাৰ্কত হৈ পৰিছিল অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও আন ৰাজ্যতো ঢোলবাদন প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিছিল ওজা ধীৰেন কোঁৱৰে আৰু নাজিৰা হায়াৰ ছেকেণ্ডেৰীতে শেষ মোক কলেজলৈ নাই যোৱা সেই 11-12 সেই দুটাই শ্ৰেণীয়ে পঢ়িলোঁ মই 11-12 সেই 12 পাছ কৰাৰ পিছত মই নপঢ়িলোঁ আৰু সেইটোৱে শিক্ষা মই উপনাজিয়া MV স্কুল আমাৰ এই বুধবাৰী সত্ৰৰ ওচৰৰ যিখন স্কুল তাতে মই পঢ়িছিলোঁ নিউজ ডেস্ক ৰিপৰ্ট নিয়মীয়া খবৰ